দৌল উৎসৱলৈ মাজত মাথো এটা দিন বাকী অসমৰ গাঁৱে ভূঞে দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে দৌল উৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি চলিছে হোলী গীতৰ আখৰা তীৰ্থনগৰী উত্তৰ গুৱাহাটীৰ ভিন্ন প্ৰান্ততো চলিছে হোলী গীতৰ অন্তিম আখৰা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰকে ধৰি বিভিন্ন মন্দিৰত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মহিলাসকল লগ হৈ আমি উত্তৰগুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ আমি খবৰ দিছোঁ প্ৰত্যেক মহিলাবিলাক আহিছে আৰু আমি মানে গোটেই মহিলাখিনি লগ হৈ আমি দৌল গোবিন্দ মহাপ্ৰভুৰ যি এই 5 দিনীয়া অনুষ্ঠান হয় সাংস্কৃতিক অনুষ্ঠান আমি তাত আমি প্ৰথম দিনাই মহাপূৰ্ণিমাৰ দিনাই আমি তাত হোলী গীত পৰিৱেশন কৰিম আৰু সেইকাৰণে আমি ইয়াত আখৰা কৰি আছোঁ আমি হোলী গীত গাবলৈ আমি গোটেই উত্তৰ গুৱাহাটী মানে মহিলাসকলে একগোট হৈ পেলাই আখৰা কৰি আছোঁ আমি দৌল গোবিন্দৰ 5 দিনীয়া অনুষ্ঠানত এদিন আমি গাবলৈ মানে আগবাঢ়ি আছোঁ সেইকাৰণে বহুত ফূৰ্তি লাগি আছে সেয়াই